নমস্কাৰ, আপোনালোক সকলোকে মোৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আজি আকৌ আলোচনা কৰিম সপ্তমমান শ্ৰেণীৰ 13.2 অনুশীলনীটো। মই এটা কমেণ্ট পাইছিলোঁ 13.2 অনুশীলনীটোৰ ওপৰত ভিডিঅ' বনাবৰ কাৰণে, তো ভিডিঅ'টো আজি প্ৰস্তুত কৰি উলিয়াম বুলি ভাবিলোঁ মই। তাকে বলক তেতিয়াহ'লে 13.2 অনুশীলনীটোৰ অংকখিনি আৰম্ভ কৰোঁ। 13.2 অনুশীলনীৰ প্ৰথম অংকটো দিছে যে সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা। ঠিক আছে, তো ইয়াতে কিছুমান ফৰ্মুলা আছে। এইকেইটা ফৰ্মুলা সূচকৰ বিধিকেইটা হ'ল বুলি দিয়া আছে ইয়াতে। আপোনালোকে সপ্তমমান শ্ৰেণীৰ মেথছৰ কিতাপখনৰ আপুনি 164 পেজত পাই যাব ছেকেণ্ড পাৰ্টটোৰ। ইয়াতে আছে 165 পেজত আপোনালোকে পাই যাব সূচকৰ বিধিকেইটা। তো এই বিধিকেইটাৰ দ্বাৰা আমি অংককেইটা কৰিব লাগে। তো আমি ইয়াতে দেখুওৱা 13.2 অনুশীলনীৰ যোনকেইটা সূচকৰ বিধি প্ৰয়োগ কৰি সৰল কৰা এই অংককেইটা আমি ইয়াৰ পৰা সলিউশ্যন কৰিব লাগে। তো বলক তেতিয়াহ'লে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অংকটো দিছে 3 to the power 5 into 3 to the power 7 into 3 to the power 10। তো আমি অংকটোৰ সলিউশ্যন কৰিব লাগে। তো বলক তেতিয়াহ'লে আমি ফাৰ্ষ্ট অংকটো লিখি ল'ম 3 to the power 5 into 3 to the power 7 into 3 to the power 10। ঠিক আছে, তো এতিয়া একেবাৰে সহজ অংক। আপোনালোকে মুঠতে যোগ আৰু বিয়োগটো জানিলেই হ'ল, তো তেতিয়া আপোনালোকে কৰিব পাৰিব। ইয়াতে কমন সংখ্যাটো হৈছে 3টো আমি লিখিম ইয়াতে, আৰু ওপৰৰ যোনকেইটা ঘাত, ঠিক আছে, গোটেই ঘাতকেইটা কি হৈ আছে এতিয়া চাওক। যেতিয়া নেকি অংক পূৰণ হৈ থাকিব তেতিয়া ওপৰৰ ঘাতকেইটা কি হৈ যায়, যোগ হৈ যায়। যদি একে অংক, ঠিক আছে, একে অংক মানে হৈছে 3 3 3 একে অংক হয়, তাৰ ওপৰৰ ঘাতকেইটা কি হৈ যাব, যোগ হৈ যাব। আমি কি কৰি দিম, যোগ কৰি দিম। 7 × 5 = 12, 12 × 2 = 22, তো 3 to the power 22 এইটো হ'ব ইয়াৰ উত্তৰ। বুজি পালে? তো আপোনালোকে দেখুৱাইও দিব পাৰে। মই 2 নম্বৰ অংকটো দেখুৱাই দিম বাৰু বলক। 2 নম্বৰটোত কি কৈছে যে ব্ৰেকেটত আছে 2 to the power 7 into 2 to the power 6 ব্ৰেকেট ক্ল'জ ডিভাইডেড বাই 2 to the power 5। তো এটা কথা মন কৰক আপোনালোকে, যেতিয়া নেকি পূৰণচিন থাকিব ইহঁতৰ মাজত ওপৰৰ ঘাতকেইটা কি হয়, যোগ হয়, আৰু যেতিয়া নেকি হৰণচিন থাকে তেতিয়া কি হয়, ওপৰৰ ঘাতকেইটা বিয়োগ হয়। তো এই বস্তুটো আপোনালোকে নাপাহৰিব। তো এতিয়া আমি কি কৰিম, ব্ৰেকেটৰ ভিতৰত দুইটা সংখ্যা পূৰণ হৈ আছে, একে সংখ্যা। তো সেইটো কাৰণে কি কৰিম, এই ঘাত দুটা কি কৰিম, যোগ কৰি দিম। 7 + 6, ঠিক আছে, ব্ৰেকেট ক্ল'জ টু দি পাৱাৰ 2 to the power 5। এতিয়া কি কৰিম, 2 লিখিম, 7 × 6 কিমান হ'ব, যোগ কৰিলে হ'ব 13, ঠিক আছে, ডিভাইডেড বাই 2 to the power 5। এতিয়া 2টো লিখিম, যিহেতু মই কৈছোঁৱে হৰণ হৈ থাকিলে বিয়োগ হৈ যায় ওপৰৰ ঘাতকেইটা, আৰু পূৰণ হৈ থাকিলে যোগ হৈ থাকে, যোগ হৈ যায়। তো সেইটো কাৰণে আমি কি কৰিম, 13ৰ পৰা আমি কি কৰিম, 5টো মাইনাছ কৰি দিম, ঠিক আছে। 2 to the power 13ৰ পৰা 5 গ'লে কিমান থাকিব, 8 থাকিব। তো ইয়াৰ উত্তৰটো হ'ব 2 to the power 8। বুজি পালে? তো বলক তেতিয়াহ'লে আমি 3 নম্বৰটোলৈ যাওঁ। 3 নম্বৰ অংকটোত দিছে আমাৰ, 3 নম্বৰ অংকটোত দিছে ব্ৰেকেটত দিছে 2 not into 2 to the power 5 into 2 to the power 8 bracket close divided by 2 not into 2 to the power 6 into 2 to the power 7 bracket close। তো এতিয়া কি কৰিম চাওক, 2 not মানে হৈছে 1, ঠিক আছে, 2 not মানে হৈছে 1। এটা কথা মনত ৰাখিব, 2 not বুলিয়েই নহওক, আপোনালোকে 100 not মানেও হৈছে 1, সেই বস্তুটো আপোনালোকে মনত ৰাখিব, ঠিক আছে। নট যদি ওপৰত 0 থাকে তেতিয়াহ'লে এইটো উত্তৰটো হ'ব 1। তো এতিয়া কি হ'ব, 2 not মানে আমি কিমান ধৰিম, 1 ধৰিম, ইনটু, যিহেতু এই দুইটা সংখ্যা একে হয়, দেখিছে, এই দুটা সংখ্যা একে হয়, এই দুটাৰ ওপৰত থকা ঘাতকেইটা কি হৈ যাব, যোগ হৈ যাব, 5 + 8, ঠিক আছে, ব্ৰেকেট ক্ল'জ। তাৰপিছত এতিয়া 2 not মানে আকৌ ইয়াতো 1 লিখিম, ইনটু 2 to the power ওপৰত এই ঘাত দুটা যোগ কৰি দিম, 6 + 7। তো ইয়াত হ'ব 1 into 2 to the power 8 × 5 = 13, আৰু এইফালে হ'ব 1 into 2 to the power 6 × 7 = 13, ঠিক আছে। তো 1ৰ লগত যেতিয়া 2 to the power 13 মাল্টিপ্লাই কৰিম কি হ'ব, 1ৰ লগত 2 to the power 13 মাল্টিপ্লাই কৰিলে যিটো আছে এইটোৱে হ'ব, 2 to the power 13 হ'ব, ডিভাইডেড বাই এইপিনেও হ'ব 1ৰ লগত 2 to the power 13 মাল্টিপ্লাই কৰিলে 2 to the power 13। এতিয়া 2 to the power 13ৰ পৰা 2 to the power 13 কি কৰিব লাগিব, মাইনাছ কৰিব লাগিব। মানে কি হয়, যিহেতু একে সংখ্যা হৰণ হৈ আছে, ওপৰৰ ঘাতকেইটা কি হৈ যাব, বিয়োগ হৈ যাব, 2 to the power 13 -
13 ইকুৱেল কি হ'ব 2 নট হৈ যাব ঠিক আছে আৰু আমি জানোৱেই কি হয় 2 নট মানে কিমান 1 ঠিক আছে এই উত্তৰটো ইমানেই আছিলে তো বলক এতিয়া 4 নম্বৰটোলৈ যাওঁ 4 নম্বৰ অংকটোত আছে 3 to the power 4 whole square into 3 to the power 3 square whole cube ইয়াত দেখিছে আপোনালোকে 3 to the power 4 লিখি থোৱা আছে আকৌ ব্ৰেকেট দি পেলাই কি আছে ওপৰত স্কোৱাৰ দি থোৱা আছে ইনটু দি ইয়াতে 3 স্কোৱাৰ আছে আকৌ ব্ৰেকেট দি পেলাই ওপৰত কিউব লিখি থোৱা আছে তো এনেকুৱা টেনশ্যন কৰিবলগীয়া একো নাই 3 into এই দুটা কি কৰিব পূৰণ কৰি দিব 4 into 2 আৰু এফালে ইনটু দি 3 স্কোৱাৰ into 3 কৰি দিব ঠিক আছে তো ইয়াতে 3 4 দুগুণ কিমান হ'ব মানে এই দুটা পূৰণ হৈ যাব 4 দুগুণ ওপৰত বহিব 8 into 3 থাকিব 3 দুগুণ 6 ঠিক আছে এতিয়া কি কৰিব আপোনালোকে ইয়াতে 3 3 আছে দেখিছে দুইটা পূৰণ হৈ আছে ওপৰকেইটা কি কৰিব যোগ কৰি দিব যোগ কৰিলে কি হ'ব 3 to the power 8 6 14 3 to the power 14 হৈ গ'ল তো বলক তেতিয়াহ'লে আমি 5 নম্বৰ অংকটোলৈ যাওঁ 5 নম্বৰ অংকটোত আমাক কিমান দিছে আপুনি দিয়া আছে 16 স্কোৱাৰ ইনটু 8 কিউব ঠিক আছে ডিভাইডেড বাই 2 to the power 5 হোল স্কোৱাৰ ঠিক আছে তো এতিয়া আমি যদি এই 16টোক ঠিক আছে আমি যদি 16টোক লিখোঁ তেতিয়াহ'লে কেনেকৈ লিখিব পাৰোঁ 16টোক আমি যদি লিখোঁ 16টোক লিখিলে আমি কি 2 to the power 4 বুলি লিখিব পাৰোঁ ঠিক আছে 2 to the power 4 মানে হৈছে 2 4টা পূৰণ হৈ আছে গম পাইছে 2 4টা যদি পূৰণ কৰোঁ যেনেকৈ 2 2 2 2 মানে 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 তো 2 to the power 4 বুলি আমি লিখিব পাৰোঁ আকৌ ইয়াক কি কৰিব লাগিব স্কোৱাৰ কৰিব লাগিব ঠিক আছে ইনটু 8টোক যদি আমি লিখোঁ 2 কিউব বুলি লিখিব পাৰোঁ ঠিক আছে 8টোক আমি 2 কিউব বুলি লিখিব পাৰোঁ আকৌ ইয়াক অলৰেডি কিউব আছে যে সেইটো কাৰণে আমি কিউব কৰি দিম ডিভাইডেড বাই 2 to the power 5 আকৌ হোল স্কোৱাৰ দি থোৱা আছে তো আমি এই দুটা কি কৰিম 5 দুগুণ 10 কৰি ডাইৰেক্ট পূৰণ কৰি বহাই দিম আগৰ অংকটোত কৰিছিলোঁ তেনেকৈ পূৰণ তো সেইটো কাৰণে মই আপোনালোকক আৰু এবাৰ বুজাই দিয়া নাই তো আপোনালোকে চাই ল'ব একেবাৰে ভালকৈ বুজি যাব বস্তুবিলাক একেবাৰে সহজ হয় তো এতিয়া কি কৰিম 2 লিখিম এই দুটা পূৰণ কৰি দিম 4 দুগুণ কি কৰিম 8 লিখিম ঠিক আছে ইনটু 2 দি এই দুটা পূৰণ কৰি দিম 3 3 গুণ 9 ওপৰত 9 হ'ব ডিভাইডেড বাই 2 to the power 10 এতিয়া কি কৰিম এই দুটা যিহেতু দেখিছে একে একে সংখ্যাটো সেইটো কাৰণে বহাই তলৰ ওপৰকেইটা কি কৰি দিম যোগ কৰি দিম 8 plus 9 ডিভাইডেড বাই 2 to the power 10 ইকুৱেল কি কৰিম 2 to the power 8 plus 9 আছে যে এইকেইটা আমি কি কৰিম যোগ কৰি দিম 8 9 কিমান হয় 17 হয় ঠিক আছে আৰু এফালে ডিভাইডেড বাই কিমান থাকিব 2 to the power 10 এতিয়া একে সংখ্যাৰ কাৰণে আমি লিখিলোঁ ওপৰটো কি কৰিব লাগিব মাইনাছ কৰিব লাগিব এতিয়া হৰণ হৈ থাকিলে আমি মাইনাছ কৰিব লাগিব সেইটো জানোৱেই 17 মাইনাছ 10 ইকুৱেল কিমান হ'ব 2 to the power 7 গম পালে 6 নম্বৰটোলৈ যাওঁ 6 নম্বৰ অংকটোত আছে 3 into 7 কিউব into 5 to the power 8 by 21 into 15 ঠিক আছে এইটো অকণমান মেথডটো বেলেগ কৰি দিলে এইটো কাৰণে আমি বৰ এটা ভয় খাব নালাগে যিহেতু তলত থকাটোৱে ওপৰত থকাটোক হৰণ কৰি আছে আমাক হৰণ আগতে এনেকৈ দি আছিলে এতিয়া এনেকৈ ভগ্নাংশত দিলে তো বলক তেতিয়াহ'লে অংকটো কৰোঁ আমি এতিয়া চাওকচোন ওপৰত যেনেকৈ আছে 3 into 7 কিউব into 5 to the power 8 যেনেকৈ আছে তেনেকৈ লিখি ল'লোঁ এতিয়া তলৰটোক ভাঙিব লাগিব তলৰটোক যদি আমি ভাঙোঁ কেনেকৈ হ'ব 21টোক যদি লিখোঁ 3 7 গুণ 21 লিখিব পাৰোঁ ঠিক আছে পূৰণ চিন দিলোঁ আকৌ 15টোক যদি লিখোঁ 3 5 গুণ 15 লিখিব পাৰোঁ ঠিক আছে তো এতিয়া কি কৰিম আমি এতিয়া ওপৰত 3 into 7 কিউব into 5 to the power 8 আৰু তলত লিখিম 3 কেইটা আছে দুটা আছে সেইটো কাৰণে লিখিম 3 স্কোৱাৰ into 7 into 5 ঠিক আছে তাৰপিছত আমি এটা কাম কৰিব পাৰোঁ ইয়াতে
দেখিছে যে তলত থকাখিনি কি হয়, তলত থকাখিনি ওপৰত থকাখিনি হৰণ কৰি আছে, হৰণ হৈ থকা মানে কি ওপৰৰ ঘাটকেইটা মাইনাছ হৈ আছে। একে একে সংখ্যাখিনি আমি লৈ আনিম। ইয়াতে আছে 3 আৰু এইপিনে এইপিনে 3ৰ ওপৰত কিমান আছে, 1 আছে, একো নাই মানে 1 হৈ আছে। আৰু এইপিনে 3টো ওপৰত কিমান আছে, 2 আছে। তো সেইটো কাৰণে আমি 2 মাইনাছ কৰিম, 3 1ৰ পৰা 2 মাইনাছ কৰিম। ইনটু ইয়াতে ওপৰত আছে 7 কিউব, তলত আছে 7 1, তো সেইটো কাৰণে 1 মাইনাছ কৰিম। ইনটু ওপৰত আছে 5 8, তলত আছে 5 1, তো সেইটো কাৰণে 1 মাইনাছ কৰিম। 5ৰ ওপৰত 1 এটা আছে, একো নেদেখাকৈ 1 এটা আছে, মানে লুকাই আছে। তো এতিয়া 3 1ৰ পৰা 3 2 গুচি গ'লে 1ৰ পৰা 2 গুচি গ'লে কি হয়, -1 থাকে। সেইটো কাৰণে লিখিম 3 টু দি পাৱাৰ -1 ইনটু 7, 3ৰ পৰা 1 গুচি গ'লে 2 থাকিব, স্কোৱাৰ হৈ গ'ল। এইপিনে 5 টু দি পাৱাৰ 8 -1 আছে যে, সেইটো থাকিব 7, 8ৰ পৰা 1 গ'লে 7 থাকিব। এতিয়া এটা বস্তু আমি ইয়াত ন'টিছ কৰোঁ যে 3 টু দি পাৱাৰ -1 আছে। এতিয়া -1ত যদি থাকে তেতিয়াহ'লে ই হৈ যাব হৰণত, মানে এই দুটা বস্তু থাকিব ওপৰত 7 স্কোৱাৰ ইনটু 5 টু দি পাৱাৰ 7, আৰু এইপিনে তলত থাকিব 3। বুজি পালে? তো বলক তেতিয়াহ'লে নেক্সট অংকটো লৈ যাওঁ। আমাৰ নেক্সট মানে 7 নম্বৰটো আছে 25 ইনটু 5 নট ইনটু 9 টু দি পাৱাৰ 4, আৰু তলত আছে 10 ইনটু 9 কিউব। ঠিক আছে, তো এতিয়া যদি আমি এইটো কৰোঁ তেতিয়াহ'লে 25টোক আমি লিখিব পাৰোঁ 5 ইনটু 5 ইনটু 5 নট মানে হৈছে 1 ইনটু 9 টু দি পাৱাৰ 4টোক আমি লিখিব পাৰোঁ 3 ইনটু 3 হোল টু দি পাৱাৰ 4। 9টোক যদি আমি লিখোঁ 3 ইনটু 3 হিচাপে লিখিব পাৰোঁ, আৰু ওপৰত 4টো লগাই দিব পাৰোঁ, কাৰণ 9ৰ ওপৰত 4 আছে। আৰু 10টোক যদি আমি লিখোঁ 5 ইনটু 2 ইনটু 9 কিউবটোক আমি লিখিব পাৰোঁ 3 ইনটু 3 হোল কিউব। ঠিক আছে, তো এতিয়া 5 ইনটু 5 মানে হৈছে 5 স্কোৱাৰ, 1টো আমি নিলিখিলেও হ'ব। ঠিক আছে, ইনটু এতিয়া 3ৰ ওপৰত কি আছে, 3 এপিনে কেইটা আছে, 2টা আছে, তো 3 2টা আছে, সেইটো কাৰণে আমি 3 স্কোৱাৰ লিখিম, হোল টু দি পাৱাৰ 4 লিখিম, হ'ব। আৰু এইফালে 5 ইনটু 2 ইনটু ইয়াতে 3 2টা আছে, 3 স্কোৱাৰ লিখিম, আৰু হোল টু দি পাৱাৰ কিউব লিখিম। এতিয়া আমি যদি চাওঁ 5 স্কোৱাৰটো 5 স্কোৱাৰ হিচাপে থাকিব, ইনটু 3 থাকিব, আৰু ওপৰত এই ঘাট দুটা কি হৈ যাব, পূৰণ হৈ যাব, 2 4 গুণ 8 হৈ যাব। আৰু তলত 5 ইনটু 2 ইনটু ওপৰৰ ঘাট দুটা কি হৈ যাব, পূৰণ হৈ যাব, মানে 3 3 দুগুণ 6 হৈ যাব। এতিয়া এটা কাম কৰোঁ আমি, কাম মানে কি কৰোঁ যে তলৰ লাইনৰ ওপৰৰ লাইনৰ পৰা তলৰ লাইনটো আমি কি কৰি দিম, বিয়োগ কৰিম মানে কি, এতিয়া 5 স্কোৱাৰ আছে, ইয়াত 5 1 এটা আছে, তো সেইটো কাৰণে আমি 1 মাইনাছ কৰিম, ইনটু 3 8 আছে, ইয়াত আছে 3 6, সেইটো কাৰণে আমি 6 মাইনাছ কৰিম, ডিভাইডেড বাই 2 ৰাখি থৈ দিম। 2টো কাৰণ ওপৰত নাইকিয়া, সেইটো কাৰণে আমি 2টো ছাইডত ৰাখি থৈ দিছোঁ। এতিয়া 5 1ৰ পৰা যদি 5 2ৰ পৰা যদি 5 1 যায় তেতিয়াহ'লে 5 থাকিব, ইনটু 3 টু দি পাৱাৰ 8ৰ পৰা যদি 6 গুচি যায় 3 স্কোৱাৰ থাকিব। ঠিক আছে, আৰু তলত থাকিব কিমান, এই 2টো। এইটো উত্তৰ ইমানেই আছিলে। তো বলক তেতিয়াহ'লে 8 নম্বৰটোলৈ যাওঁ আমি। 8 নম্বৰটো আমাৰ আছে 2 টু দি পাৱাৰ 5 হোল কিউব। ঠিক আছে, ইনটু 16 ইনটু 3 নট, আৰু তলত আছে 2 কিউব হোল টু দি পাৱাৰ 5 ইনটু 5 নট। ঠিক আছে, তো এতিয়া কি কৰিম, ওপৰৰ প্ৰথম ঘাটকেইটা কি কৰি দিম, পূৰণ কৰি দিম, 2 5 3 গুণ 15 ইনটু 16টোক আমি লিখিব পাৰোঁ 2 টু দি পাৱাৰ 4 হিচাপে, হয়নে, কাৰণ 2 4টা পূৰণ হৈ আছে, 2 2 4 2 8 2 16, 2 4টা পূৰণ হৈ আছে কাৰণে সেইটো কাৰণে আমি এনেকৈ লিখি থ'ব পাৰোঁ। তাৰপিছত আমি এতিয়া লিখিব লাগিব, এইপিনে যে আছে দেখিছে 3 নটটো জেগাত আমি কিমান বহাম, 3 নটটো জেগাত বহাম আমি 1, আৰু এইপিনে এইকেইটা পূৰণ কৰি দিম, 3 5 গুণ 15,
ইনটু 5 নোটৰ জেগাত আমি লিখিম 1 1টো লিখিলেও হয় নিলিখিলেও হয় এতিয়া 2 টু দি পাৱাৰ 15 ইনটু 2 টু দি পাৱাৰ 4 আছে সেইটো কাৰণে আমি কি কৰিম 2 টু দি পাৱাৰ 15 প্লাছ 4 কৰি দিম আৰু এইপিনে লিখিম 2 টু দি পাৱাৰ 15 2 টু দি পাৱাৰ 15 ওপৰত আছে 2 টু দি পাৱাৰ 15 প্লাছ 4 ইকুৱেল কিমান হ'ব 2 টু দি পাৱাৰ 19 মাইনাছ তলত আছে 15 ইকুৱেল কিমান থাকিব 2 টু দি পাৱাৰ 19ৰ পৰা যদি 15 গুচি যায় কিমান থাকিব হৰণ হৈ আছে কাৰণে বিয়োগ কৰিলোঁ আমি 2 টু দি পাৱাৰ 19ৰ পৰা যদি 15 গুচি যায় থাকিব 2 টু দি পাৱাৰ 4 তো উত্তৰটো হ'ব ইমানেই তো বলক তেতিয়াহ'লে 9 নম্বৰটোলৈ যাওঁ আমি 9 নম্বৰটোত আমাক দিয়া আছে 2 কিউব ইনটু 3 কিউব আৰু তলত দিয়া আছে 6 স্কুৱেৰ তো বলক 2 কিউব হিচাপে লিখিম ইনটু 3 কিউব হিচাপে লিখিম 6টোক আমি লিখিব পাৰোঁ 2 3 গুণ 6 আৰু ওপৰত স্কুৱেৰ থকাৰ কাৰণে আমি হোল স্কুৱেৰ কৰি দিছোঁ এতিয়া ওপৰত থাকিব 2 কিউব ইনটু 3 কিউব আৰু তলত থাকিব 2 স্কুৱেৰ ইনটু 3 স্কুৱেৰ তো তাৰ মানে 2 কিউবৰ পৰা 2টো মাইনাছ হ'ব তলৰ ইনটু 3 কিউবৰ পৰা 2টো মাইনাছ হ'ব তো এতিয়া ইয়াত থাকিব 2 টু দি পাৱাৰ 2 কিউবৰ পৰা যদি 2 মাইনাছ হয় তেতিয়াহ'লে 1 থাকিব 1টো নিলিখিলেও হয় আৰু এইপিনে 3 কিউবৰ পৰা 2টো মাইনাছ হ'লে থাকিব কিমান 3 এতিয়া এই দুটা পূৰণ কৰিলে হ'ল 3 দুগুণ 6 বা আপোনালোকে এনেকৈও ৰাখি থ'ব পাৰে তো 10 নম্বৰ অংকটোলৈ যাওঁ বলক 10 নম্বৰ অংকটোত আমাক দিয়া আছে 5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব আৰু তলত দিয়া আছে 70 স্কুৱেৰ 70 স্কুৱেৰটোক আমি যদি ভাঙিবলৈ যাওঁ ওপৰটো অকল লিখিলোঁ 5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব 70 স্কুৱেৰটোক যদি আমি ভাঙিবলৈ যাওঁ তেতিয়া 70টোক প্ৰথমতে ভাঙিব লাগিব 70টোক ভাঙিলে কেনেকৈ হ'ব 2 ইনটু 5 ইনটু 7 ঠিক আছে ইয়াক পৰিব হোল স্কুৱেৰ মানে 2 5 গুণ 10 10 7 গুণ 70 এতিয়া যদি আমি কৰোঁ 5 কিউব ইনটু 7 কিউব ইনটু 2 কিউব আৰু তলৰটো গোটেইকেইটাৰ ওপৰতে স্কুৱেৰ হৈ যাব 2 স্কুৱেৰ ইনটু 5 স্কুৱেৰ ইনটু 7 স্কুৱেৰ এতিয়া চাওকচোন ওপৰত আছে 5 কিউব তলত আছে 5 স্কুৱেৰ মানে 2টো মাইনাছ হ'ব ইনটু ওপৰত আছে 7 কিউব মাইনাছ তলত আছে 7 স্কুৱেৰ মানে 2টো মাইনাছ হ'ব ইনটু ওপৰত আছে 2 কিউব তলত আছে 2 স্কুৱেৰ তো সেইটো কাৰণে 2টো মাইনাছ হ'ব এতিয়া 5 কিউবৰ পৰা যদি 2 মাইনাছ হৈ যায় তেতিয়াহ'লে থাকিব কিমান 1টো নিলিখিলেও হয় 7 ঠিক তেনেকৈ 3ৰ পৰা 2 গ'লে অকল 7টো থাকিব ইনটু ওপৰৰ পৰা 3ৰ পৰা 2 গ'লে 1 থাকিব তো 1টো নিলিখিলেও হয় অকল 2টো থাকিব তো আপুনি গোটেইকেইটা পূৰণ কৰি পিনেও লিখি দিব পাৰোঁ বা এনেকৈ লিখি থ'লেও ভুল নহ'ব গোটেইকেইটা পূৰণ কৰি যদি লিখি দিওঁ তেতিয়াহ'লে 70 হ'ব আৰু যদি আপোনালোকে এনেকৈও লিখি থ'ব বিচাৰে তেতিয়াহ'লেও ভুল নহয় তো বলক তেতিয়াহ'লে লাষ্টৰ অংকটো কৰোঁ লাষ্টৰ অংকটো মানে হৈছে 11 নম্বৰ অংকটো 11 নম্বৰ অংকটো আমাক দিছে 7 টু দি পাৱাৰ 5 ইনটু 3 স্কুৱেৰ ইনটু 6 টু দি পাৱাৰ 4 ইনটু 4 বাই 21 হোল স্কুৱেৰ ইনটু 3 4 3 ইনটু 2 টু দি পাৱাৰ 6 ইনটু 81 ঠিক আছে তো এতিয়া আমি এইকেইটা বনাব লাগিব 7 টু দি পাৱাৰ 5 ইনটু 3 স্কুৱেৰ ইনটু 6টোক আমি যদি লিখোঁ তেতিয়াহ'লে 2 ইনটু 3 হ'ব হোল টু দি পাৱাৰ 4 ইনটু 4টোক যদি লিখোঁ 2 ইনটু 2 হ'ব ঠিক আছে ঠিক তেনেকৈ 2 ইনটু 2 বা 2 স্কুৱেৰ হিচাপে লিখিলেও হ'ব 21টোক যদি বনাওঁ 7 ইনটু 3 হোল স্কুৱেৰ হ'ব ইনটু 343ক যদি আমি বনাওঁ তেতিয়াহ'লে ই হ'ব 7 কিউব ঠিক আছে তাৰপিছত ইনটু 2 টু দি পাৱাৰ 6 মানে হৈছে এইটোতো তেনেকৈ যেনেকৈ আছে তেনেকৈ থাকিব আৰু 81টোক যদি বনাব যাওঁ তেতিয়াহ'লে হ'ব 9 9 গুণ 81 মানে 3 কেইটা পূৰণ হৈ আছে 4টা হয়নে 3 টু দি পাৱাৰ 4 হ'ব এতিয়া আমি যদি চাওঁ 7 টু দি পাৱাৰ 5 ইনটু 3 স্কুৱেৰ ইনটু এই গোটেইকেইটা ইয়াৰ লগত পূৰণ হৈ যাব তো 2 টু দি পাৱাৰ 4 হৈ যাব আৰু এইটো আপোনাৰ 3 টু দি পাৱাৰ 4 হৈ যাব আৰু ইনটু এইটো 2 স্কুৱেৰ হৈ যাব
আৰু এইকেইটাটো চাবলৈ গ'লে 7 স্কুৱাৰ ইনটু 3 স্কুৱাৰ ইনটু 7 কিউব ইনটু 2 টু দি পাৱাৰ 6 ইনটু 3 টু দি পাৱাৰ 4 এনেকুৱা হৈ যাব। অলপ থেপাথেপি হৈছে, ধৰিবলৈ অসুবিধা হোৱা নাই চাগে, বুজি পাইছে আপোনালোকে আখৰখিনি। তাৰপিছত এতিয়া যদি চাওঁ, মই এইটো চাইডে যদি কৰি দিওঁ বস্তুখিনি, তেতিয়াহ'লে ইয়াত কি হ'ব, এই 7 টু দি পাৱাৰ 5 আছে যে, এইটোৰ ওচৰত আৰু আছে নেকি 7 নাইকিয়া, সেইটো কাৰণে এইটো এনেকৈ ৰাখিলোঁ। 3 ইয়াতো আছে তো সেইটো কাৰণে কি কৰিম, 3 ওপৰ এই দুটা যোগ কৰি দিব ঘাটকেইটা, 4 2 6, 3 টু দি পাৱাৰ 6 ইনটু 2 ইয়াতো আছে আৰু ইয়াতো আছে, ইয়াত 4 আছে, ইয়াত 2 আছে, দুইটা যোগ কৰিলে কিমান হ'ব 2 টু দি পাৱাৰ 6। ঠিক তেনেকৈ তলত আছে এইপিনে কি 7 স্কুৱাৰ আৰু 7 টু দি পাৱাৰ 7 কিউব আছে, তো টোটেল দুইটা যোগ কৰিলে হ'ব 7 টু দি পাৱাৰ 5 ইনটু 3 ইয়াত স্কুৱাৰ আছে, ইয়াত 3 টু দি পাৱাৰ 4 আছে, তো হ'ব 3 টু দি পাৱাৰ 6 আৰু এইপিনে 2 টু দি পাৱাৰ 6 আছে। তো এতিয়া আমি যদি মাইনাছ কৰোঁ 7 টু দি পাৱাৰ 5ৰ পৰা 5 মাইনাছ হ'ব, কাৰণ এইটোৰ পৰা এইটো মাইনাছ হ'ব, ইনটু 3 ওপৰত 6 আছে, তলতো 6 আছে, 6 মাইনাছ হ'ব, ইনটু 2 ওপৰত 6 আছে, তলতো 6 আছে, তো 6 মাইনাছ হ'ব, তাৰমানে হ'ব এইপিনে 7 নট ইনটু 3 নট ইনটু 2 নট, মানে আমি 1 ইনটু 1 বুলি লিখিব পাৰোঁ। 7 নট মানেও 1, 3 নট মানেও 1, 2 নট মানেও 1, আমি জানো সেইকেইটা, সেইটো কাৰণে উত্তৰটো হ'ব 1 ইনটু 1 বা 1 অকল 1 লিখি থ'লেও হ'ব। তো আজিলৈ ভিডিঅ'টো ইমানটোৱে আছিলে। 13.2ৰ 1 নম্বৰ গোটেইকেইটা অংকই মই আপোনালোকক বুজাই দিলোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰিব, আৰু আপোনালোকে কমেণ্টত জনাব কিবা টান পাইছে নেকি। যদি আপোনালোকে টান পাইছে তেতিয়াহ'লে সেইটো কুৱেশ্যন নম্বৰ দি আপোনালোকে মোক কমেণ্টত জনাব। তো ধন্যবাদ, আজিলৈ ইমানতে সামৰিলোঁ।